এতিয়া আমাৰ ছ'চাইটিখনে চৰকাৰী তৰফৰ পৰা বেংকৰ পৰা তেনেকুৱা ধৰণৰ কিবা সুযোগ সুবিধা আছে নেকি আৰ্থিকভাৱে আগতীয়াকৈ পাব পৰা? সুযোগ সুবিধাটো সময়ে সময়ে চৰকাৰে দি থাকে, সেইটো স্কিম উপস্থিত আমাৰ যিসকল নৱীকৰণ সদস্য আপোনালোকে এটা কথা কোৱা হৈছে গম পাইছে শ্বেয়াৰ হোল্ডাৰ আপুনি এই ছ'চাইটিখনৰ সদস্যতা ল'বৰ বাবে 500 টকা শ্বেয়াৰ দিবলগীয়া হয়। 500 টকাটো মানে এডমিশ্যন ফিজ। এই পইচাটো ছেক্ৰেটাৰী জেপলে বা প্ৰেচিডেণ্টৰ জেপলৈ নাযায়। এই ছ'চাইটিখনৰ নামত এটা জইণ্ট একাউণ্ট আছে, তাত ছিগনেচাৰ অথৰিটি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। ইয়াত যিমান পইচা জমা হ'ব, ছাপ'জ 200 মেম্বাৰ্ছৰ কথা কোৱা হৈছে ন, লোকৰ সদস্যৰ পৰা যদি আমি 500 টকাকৈ লওঁ কিমান হ'ব? 1 লাখ টকা হ'ব ন? এই 1 লাখ পইচাটো এই জইণ্ট একাউণ্টত সোমাব, এই গোটেই ছ'চাইটিখনৰ গোটেই সদস্যসকলৰে পুঁজি। এই পুঁজিটো ব্যক্তিগতভাৱে মই বা বাইদেৱে বা আমাৰ কোনোবা এজন সদস্যক খৰচ কৰিব নোৱাৰে। সামূহিক